ভিন্ন সমস্যাৰ সন্মুখীন লোকপিয়ল গণনাত নিয়োজিত বিষয়া কৰ্মচাৰী কৰবাত যদি কুকুৰৰ আক্ৰমণ কৰবাত আকৌ দুৰ্বৃত্তৰ আক্ৰমণ নলবাৰীত লোকপিয়লৰ বিষয়া কুকুৰৰ আক্ৰমণৰ চেষ্টা নিজ পকুৱাত কুকুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল দুই বিষয়া এই সন্দৰ্ভত আমাৰ সাংবাদিক চন্দনৰ এক প্ৰতিবেদন আগবঢ়াইছো আৰম্ভ হৈছে লোকপিয়লৰ গণনা আৰু মই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী নিষ্পকোৱা গাঁৱত আৰু দেখিবলৈ পোৱা গৈছে যেহেতু লোকপিয়লৰ গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু মই নিষ্পকোৱাৰ এঘৰ লোকৰ ঘৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ইয়াৰ বিষয়াসকল আছে লোকপিয়লৰ যি গণনা কাৰ্য এই মুহূৰ্তত চলি আছে আৰু লোকপিয়লৰ গণনা কাৰ্যত ইতিমধ্যে দুগৰাকী বিষয়া ইয়াতে নিযুক্তি দিয়া হৈছে আৰু দেখিবলৈ পোৱা গৈছে এইসকল বিষয়া ইতিমধ্যে তেওঁলোকৰ যি কাম কাজ গণনা ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু পৰিয়ালৰ লোকো আছে এই মুহূৰ্তত বিষয়াগৰাকীৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ লোকপিয়লৰ গণনা চলি নমস্কাৰ হয় আমাৰ যেটো এবাৰ 16তম লোকপিয়ল চলি আছে ভাৰতবৰ্ষৰ আৰু 1872 চনত প্ৰথম ব্ৰিটিছৰ দিনতে ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হৈছিল আৰু প্ৰতি 10 বছৰৰ মূৰে মূৰে এইটো আৰম্ভ চলে আৰু কোভিডৰ কাৰণত এইবাৰ 5 বছৰ পিছুৱাই গ'ল যিয়ে নহওক আমি এতিয়া সাংবিধানিক বা চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আমি শিক্ষকসকলে বেছিভাগ শিক্ষকসকলে এই লোকপিয়লৰ কামত জড়িত হৈছোঁ বৰ্তমান আমাৰ গৃহ তালিকা আৰু গৃহপিয়লৰ পৰ্যায়ৰ কাম চলি আছে আমি এই নিষ্পকোৱা অঞ্চলৰ আমাৰ 5 নম্বৰ ব্লক পৰিছে ছাৰ আৰু মোৰ ছাৰকো দেখাব পাৰে ছাৰ আৰু মোৰ তাৰমানে সীমা সেইটো সীমাত অজিত ডেকা ছাৰ পৰিছে আৰু এইটো সীমাত মই নীল কুমাৰ দত্ত পৰিছোঁ আমি ভগাই ল'বলগীয়া হৈছে যাতে এঘৰৰ মানুহ বাদ পৰি নাযায় কামটো যথেষ্ট কষ্টকৰ কিন্তু কৰিবই লাগিব আৰু এইটো দায়িত্ব যিহেতু দেশখনৰ সামগ্ৰিক উন্নয়ন এইটো অৰ্থনৈতিক সামাজিক শিক্ষা স্বাস্থ্য গৃহ ধৰ্ম বৌদ্ধিক সাংস্কৃতিক এই গোটেইখিনি যদি উন্নয়ন হ'ব লাগে তেনেহ'লে আমাক লোকপিয়ল লাগিবই গতিকে ইয়াত যথেষ্ট প্ৰত্যাহ্বানো আছে যেনে ধৰক বহুত মানুহ আমাৰ গাঁৱৰ মানুহ বহুতেই লোকপিয়ল বা গৃহপিয়ল বুজি নাপায় কিছুমানে আমাক হয়তো সুধিছেও যে আমি ঘৰ পাম নেকি নে লোকপিয়লৰ পৰা কি হ'ব কিন্তু আমি যিমান সাধ্য অনুসৰি তেখেতসকলক বুজাইছোঁ আৰু আমাক প্ৰায়খিনিয়ে সহযোগ কৰিছে আৰু দুই এঘৰক অলপ বুজাওঁতে হয়তো আমাৰ কষ্ট হৈছে সময় লাগিছে কিন্তু মানুহখিনি পিছত আমাক সহযোগ কৰিছে আমি এই ধৰণে কামবিলাক কৰি আছোঁ কি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে বৰ্তমান সময়ত প্ৰথম পৰ্যায়ত মই ক'লোৱে এতিয়া আমি এখন মেপ তৈয়াৰ কৰিব লাগে মেপটো ধৰক মই এটা ব্লক আমাৰ পকোৱা গাঁৱতে ধৰক 5টা ব্লক কৰিছে 5টা ভাগত বিভক্ত কৰিছে কৰি পেলাই প্ৰতিটো ব্লকতে যে কিমান ঘৰ মানুহ আছে আলি পথ কেনেকুৱা পকী নে কেঁচা প্ৰথম কথা সেইটো আহিল আৰু ঘৰবিলাক কেনেকৈ আছে একে লাইনত আছে নে সেই ড্ৰয়িংটো আমি কৰিব লাগিল তাৰপিছত ঘৰৰ কথাখিনি আহি গ'ল তাৰপিছত এতিয়া আমাৰ গৃহপিয়ল কৰি আছে ঘৰটো কেঁচা লেট্ৰিন পানী পায়খানা এই গোটেইবিলাক কথা বা মন্দিৰ মছজিদ এই গাঁওখনত কিমান কি আছে বা অন্যান্য যিমানবিলাক লেণ্ডমাৰ্ক আছে ধৰক আমাৰ স্বাস্থ্য স্কুল এই ধৰণৰ কি অনুষ্ঠান আছে এই গোটেইবিলাক ইয়াত আমাৰ কি হৈছে সামৰা হৈছে গতিকে ইয়াত একো বাদ পৰিব নোৱাৰে আৰু এইটো যদি ঠিকমতে হয় তেনেহ'লে নিশ্চয় দেশে পিছত পৰৱৰ্তী পৰ্যায়ত আগবাঢ়ি যোৱাত অৰ্থাৎ পৰিকল্পনা বনোৱাত তাৰমানে সকলো ধৰণৰ পৰিকল্পনাৰ কাৰণে আমাৰ লোকপিয়ল আৰু গৃহপিয়ল এইটো অত্যন্ত দৰকাৰী